একালত এখন হাবিত এটা গাধ আৰু এটা কুকুৰনিচিয়া বাঘ আছিল। কুকুৰনিচিয়া বাঘ চিকাৰত বেছি চোকা। বহুত জন্তুৱে তাক দেখিলেই পলায়। কিন্তু সেইদিনাখন গাধটোৱে ৰং মনেৰে পথাৰৰ কোমল ঘাঁহ খাই আছিল। সি কেতিয়াও ভবা নাছিল যে যিকোনো মুহূৰ্ততে তাক কুকুৰনিচিয়া বাঘটোৱে আক্ৰমণ কৰিব পাৰে। কিছু সময়ৰ পিছত সি অনুমান কৰিছিল যে তাক কোনোবাই অনুসৰণ কৰি আছে। এইবাৰ সি অলপ ভালদৰে ইফালে সিফালে চালে। দূৰত চুপ লৈ থকা কুকুৰনিচিয়া বাঘটো দেখিলে। তেতিয়া গাধটোৱে এটা কৌশল কৰিলে। সি কুকুৰনিচিয়া বাঘটোক দেখুৱাই এনেকৈ খোজ কাঢ়িলে যে সি খোজ কাঢ়িবলৈ বৰ অসুবিধা পাই আছে। তেতিয়া কুকুৰনিচিয়া বাঘটোৱে ওচৰ চাপি আহিল আৰু গাধটোক সুধিলে, হেৰা বন্ধু, কৰবাত দুখ পালা হবলা, আজিচোন ভালদৰে খোজ কাঢ়িব পৰা নাই। গাধটোৱে কলে, এৰা নকবা দিয়া, যোৱাকালি আহি থাকোতে মোৰ ঠেঙত এডাল মস্ত হুল সোমাল। মই আজিও উলিয়াব পৰা নাই। মই ভাবিছো তুমি মোক খাব আহিছা, কিন্তু মোক খালে কিজানি তোমাৰ ডিঙিত এইডাল হুলে বৰ অসুবিধা দিব। বেয়া নোপোৱা যদি হুলডাল উলিয়াই দিবা নেকি? কুকুৰনিচিয়া বাঘটোৱে গাধৰ চলাহী কথাত ভুল গল আৰু সি ভাবিলে এই হুলডালে ডিঙিত অসুবিধা কৰাটো বৰ টান নহয়। সি গাধক কলে, তুমি অলপ হাউলি দিয়া আৰু ঠেংখন মোৰ ফালে বেকা কৰি দিয়া, মই তৎক্ষণাত হুলডাল উলিয়াই দিম। চতুৰ গাধয়ে ঠেংখন বেকা কৰি দিয়াৰ চলেৰে বাঘটোৰ মুখত এনেকুৱা এটা কোব ফুৰালে যে লগে লগে তাৰ মুখৰ ৪-৫টা দাঁত সৰি মাটিত পৰিল। খন্তেকতে গাধটোৱে সেই ঠাইৰ পৰা অন্তৰ্ধান হল। বেচেৰা কুকুৰনিচিয়া বাঘটোৱে কি হল কি নহল তুলকিবই নোৱাৰিলে। গাধক খোৱাও নহল, দেহৰো তাৰ ক্ষতি হল। ভাইটি ভন্টিসকল, আশা কৰো তোমালোকে এই সাধুটো শুনি ভাল পালা। আমি লগ পাম আৰু এটা এনেধৰণৰ সুন্দৰ সাধুৱেৰে। এতিয়ালৈ আমি মাগিছো বিদায়।